কিষাণ ফিন একাডেমীলৈ আৰু এটা নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি এনালাইচিছ কৰিম সোমবাৰৰ কাৰণে, মানে 7 এপ্ৰিলৰ কাৰণে। আজি যি মাৰ্কেটত হ'ল সেয়া হৈছে বালিকা বক্ৰা বনাইছে চবকে। যোৱাকালি গোটেই মাৰ্কেটখন তেওঁলোকে এক্সপাইৰীৰ কাৰণে অপাৰেটৰে এটা ৰেঞ্জত ৰাখি থৈছিল আৰু আজি কি কৰিলে এওঁলোকে গোটেই যিমানখিনি মেনেজ কৰিব লগা আছিল গোটেইখিনি আজি ইহঁতে এডজাষ্ট কৰি থৈ দিছে। ৰাতিপুৱা ইনফেক্ট এক্সিট কৰিবৰ কাৰণেও মৌকা নিদিলে। মোৰ কিছুমান পজিশ্যন আছিল, মই ভাবিছিলোঁ যে ৰাতিপুৱা প্ৰায় আধা ঘণ্টামান পাম যে পজিশ্যন এক্সিট মাৰিবৰ কাৰণে, কিন্তু নাই। মোৰ কিছুমান পজিশ্যন যেনেকৈ IRFC এইবোৰ আছিল প্ৰফিটতে আছিল, কিন্তু প্ৰথম 2 মিনিটতে এওঁলোকে তাণ্ডৱ ষ্টাৰ্ট কৰি দিছে। ইনফেক্ট 2 মিনিটৰ কাৰণে মোৰ সেই ষ্টক দুটা গ্ৰীণতো আছিল। মই ভাবিলোঁ ঠিক আছে 1 ঘণ্টামান ৰখিম, তাৰপিছত এক্সিট মাৰি দিম বুলি, কিন্তু নাই, তেওঁলোকে চান্সে নিদিলে এক্সিট মাৰিবৰ কাৰণে। তাৰপিছত আৰু এতিয়া হোল্ড কৰিব লগা হৈ গ'ল। অলৰেডি 4-5% ডাউনত আছে। মানে ইনফেক্ট মই ওপৰত গ'লে শ্বৰ্ট কৰিম বুলিও ভাবি থৈছিলোঁ, কিন্তু গোটেইখিনি তেওঁলোকে চব প্লেন কেঞ্চেল কৰি পেলাই দে আৰ চিটিং এট এ ড্ৰাইভাৰ চিট। এনিৱে মাৰ্কেটতো এনেকুৱা হয়ে, বহুত টাইম মৌকাও নিদিয়ে কেতিয়াবা। কিন্তু এটা কথা, মই আপোনালোকৰ যিটো কথা জনাইছিলোঁ যে 800 বা ইমান মানে এইখিনিলৈকে আহিব পাৰে বুলি, চ' মাৰ্কেট সেই লেভেললৈকে অলমষ্ট আহি গৈছে। এতিয়া কথাটো হ'ল মাৰ্কেট এনেকুৱা বেয়া, বোধহয় মানডেৰ কাৰণে এটা গেপ ডাউনৰ কাৰণে ৰখি থাকিব লাগিব এতিয়া। এনিৱে মোৰ লটাৰী একাউণ্টটো এক্টিভ কৰি দিলোঁ ফিৰছে। চ' যদি আৰু অলপ তলত পাওঁ 200-300 পইণ্ট এৰাউণ্ড 700 বা 650 মানত যদি পাওঁ, তেনেহ'লে মই লটাৰী আৰু কিনিম। এইটো বছৰৰ প্ৰথম লটাৰী এৰাউণ্ড মোৰ লাগি আছে, ঠিক আছে 1% মানে ইয়াৰ পৰা 250 পইণ্ট মাইনাছ কৰি দিয়ক। 22,900 চলি আছে মাইনাছ 220, চ' 22,680। অ'কে, দিছ ইজ 680 হ'লে কিমান হৈ যায় এৰাউণ্ড এইটো ইটছ নাইচ। চাওক গোটেইবোৰ মিলিও আছে, ৰাইট? মানে 220 পইণ্ট মান চাপ'জ তলত পালেও আমি কি কৰিম, এইটো যদি এনেকুৱা হয় এইটো 680 লেভেল আহি যায়, ঠিক আছে। চ' ইভেন এভৰিথিং ইজ ছাপৰ্টিং, চ' ইটছ লুকিং নাইচ। চ' ঠিক আছে, এফালে যদি নিদিয়ে আনফালে দি দিব ভগৱানে। যদি ভাল কাম কৰি থাকোঁ তেনেহ'লে ভগৱানে এটা ছাইডেদি চাবই, হয়নে নহয়? চ' মাৰ্কেট যে মানডে তলত আহিব এইটো অলমষ্ট 99% চান্সেছ যে মাৰ্কেট তললৈকে আহিব। বাট এটা এনেকুৱা হ'ব পাৰে যদি বেছি গেপ ডাউন খুলি দিয়ে, মোৰ এনেকুৱা লাগে ডাঙৰ এটা গেপ ডাউন খুলি দিয়ক মাৰ্কেটে, প্ৰায় এৰাউণ্ড 600 মানত খুলি দি দিয়ক, আৰু লগে লগে আমি এটলিষ্ট অলপমান তলত গ'লে বাই কৰিব পাৰোঁ। দিট উইল বি নাইচ মানে অপৰচুনিটি, আৰু এনেকুৱা অপৰচুনিটি মিছ কৰিব নালাগে। আৰু লটাৰী খেলাৰ কাৰণে বেষ্ট হৈছে এনেকুৱা ট্ৰেড, কাৰণ অলৰেডি আমি এটা ছাপৰ্ট পাই থৈছোঁ আগতো। যদি টেকনিকেলছো চাব যাওঁ তেনেহ'লে এইটোত আগতে এবাৰ এইখিনিত আগতো ছাপৰ্ট লৈ থৈছিল। চ' 600ত আহি যায়। চ' 600ত যদি এটলিষ্ট গেপ ডাউনে খুলি দি দিয়ে ন, এটলিষ্ট 300 পইণ্টৰ যদি গেপ ডাউনো খুলি দি দিয়ে তেনেহ'লেতো লগে লগে আমি বাই কৰিম। চ' gap down with 300 points is buy for us. চ' আমি সেইটোত বাই কৰি থৈ দিম। বাকী বাট এটাই কথা, লটাৰী যদি খেলে ন তেনেহ'লে নেক্সট এইটো অহা চিৰিজৰটো নহয়, তাৰ আগৰ চিৰিজটো খেলিব লাগিব। চ' সেইটোৱে। বাকীটো চব ঠিকে আছে। যি হ'ল আৰু আজি মই ভাবাই নাছিলোঁ ইনফেক্ট মানে ইহঁতে যে এনেকুৱা গেম খেলি দিব বুলি। বাট এগেইন এইটোত যিহেতু তলত গৈছে, উই উইল গেট এ গুড অপৰচুনিটি এজ ৱেল। চ' ঠিক আছে। বাকী IT চাওক, মই বাৰে কৈ আছিলোঁ IT এক্সিট মাৰি থৈ দিব লাগে বুলি,
আজিও মাৰ্কেটৰ আইটিক একদম বেয়াকৈ দিছে আজিতো মেটেলকো দিছে বেয়াকৈ কিছুমান শ্বেয়াৰ 10% তলত গৈছে চ' মই যোৱাকালি নহয় তাৰ আগৰ দিনটোত কৈছিলোঁ যে আই টিৰ পৰা এক্সিট মাৰি থওক বুলি ঠিক আছে কিন্তু আমাৰ গ্ৰুপৰ এজনে কি কৈছে মানে মই যোৱাকালি কথা পাতিলে তেওঁক ফোনত মই তেওঁক বহুত মানে এইটো কৈ আছিলোঁ বোলে আই টি এক্সিট মানে আই টিৰ পৰা এক্সিট মাৰিলে এতিয়া কিমান বাচি গ'ল চাওক মই বহুতে মানে ভাষণ দি আছিলোঁ তাৰপিছত তেওঁ শুনি গৈ আছে তাৰপিছত মানে পিছত গম পালোঁ যে তাৰপিছত মই ক'লোঁ বোলে আভিতো পেচাটো বাচ গয়া না কন চা আই টি মই সুধিলোঁ বোলে কন চা আই টি আছিল আপোনাৰ লগত তাৰপিছত কৈছে বোলে না মোৰ লগততো আই টি শ্বেয়াৰ নাছিল তেনেহ'লে মই সুধিলোঁ বোলে তেনেহ'লে প্ৰফিট কেনেকৈ কৰিলা তুমি মই কৈছোঁ বোলে তেওঁ কৈছে বোলে নহয় আপুনি যে কৈছিল বোলে আই টিৰ পৰা এক্সিট মাৰিবৰ কাৰণে তো মই সেইকাৰণে আই টি কি কয় এইটো কোফৰ্জ আৰু এইটো পাৰ্চিষ্টেণ্ট সেই পাৰ্চিষ্টেণ্টৰ পুট কিনি দিছে বোলে মানে মই কৈ আছিলোঁ তেওঁক মানে ষ্টকৰ পৰা এক্সিট মাৰিবৰ কাৰণে আৰু সেইটো ষ্টকৰ পৰা এক্সিট মাৰাটো ডেট ইজ এ ডিফাৰেণ্ট এইটো ইনভেষ্টমেণ্ট হৰিজণ্টেল মই ইমানো লেকচাৰ মাৰি আছোঁ আৰু কৈছোঁ বোলে আই টিৰ পৰা এইটো ছেক্টৰলৈকে পইচাটো লৈ গ'লে ঠিক হ'ব সেইবোৰ বহুত প্ৰায় 20 মিনিটমান মই তেওঁৰ লগত কথা পাতি পেলাই এইবোৰ দেখাই আছোঁ আৰু লাষ্টত তেওঁ কৈছে বোলে তেওঁৰ লগত আই টি শ্বেয়াৰ নাছিলেই জাষ্ট কি কৈছে মোৰ কথাটো শুনি পেলাই আই টি ষ্টকৰ পুট কিনি থৈ দিছে আৰু দেখাইছেও প্ৰায় 1,70,000 প্ৰফিটো পুট কিনি পেলাই তেতিয়া মই ভাবিলোঁ বোলে ইমান মই বুজাই আছোঁ একচুৱেলি মোৰ পাৰ্চপেক্টিভটো বেলেগ আছিল মই ভাবিছোঁ ইনভেষ্টমেণ্টৰ পৰা তেওঁ পইচাটো বাচিব বুলি কিন্তু সেইটো অপৰচুনিটি উঠাই পেলাই মানুহে যে ট্ৰেডো কৰি দিব পাৰে মানে সেইটো একচুৱেলি ভাবা অদ্ভুত ইনফেক্ট তাৰপিছত মই ৰাতি আহি মই নিজে ভাবিছোঁ বোলে সেই আজি মানুহ কিমান এগ্ৰেছিভ হ'ব পাৰে ভাবি চাওক মানে এক্সিট মাৰিব দিছোঁ এটা ইনভেষ্টমেণ্টৰ পৰা কিন্তু দে আৰ টেকিং ইট এজ এ ট্ৰেডিং অপৰচুনিটি ইন আই টি ত' মই কেতিয়াবা ভাবোঁ মই এনেকৈ যদি এগ্ৰেছিভ ট্ৰেডাৰ হ'লোঁ হয় মানে মইতো সেইবোৰ ভবাই নাছিলোঁ ন তাতে শ্বৰ্ট কৰাৰ কথা ভবাও নাছিলোঁ ইনফেক্ট আৰু মই ভাবি আছিলোঁ ইমান আইডিয়াও দিলোঁ কিন্তু সেইবোৰৰ কোনো মিনিং নাই বাট ট্ৰেডিং ইজ মষ্ট ইম্পৰ্টেণ্ট মানে বাট কিন্তু মানি গৈছোঁ যে তেওঁ মানে সেইটো লৈ পেলাই আই টিৰ পুট কিনি দি দিছে ভালো লাগে অৱশ্যে পইচা বনাইছে মানুহে বাট সেইটোৱে এতিয়া নেক্সট হৈছে বেংক নিফটি মই বেংক নিফটিৰ কথা এইটোৱে জনাই থওঁ যে বেংক নিফটি ষ্ট্ৰং আছে হয় বাট RBI মনিটাৰী পলিচিও আছে আৰু আজি HDFC বেংকে বচাই থৈছে মাৰ্কেটখনক বাট যদি পলিচি ভাল আহে তেনেহ'লে বেংক নিফটি এগেইন গো হায়াৰ মোৰ লাগি আছে এই বেংকিং আৰু NBFC ছেক্টৰটো অলপমান চাব বাকী মাৰ্কেটত কি হ'ব পাৰে সেইটোতো এতিয়া একো ক'ব নোৱাৰি চব ট্ৰাম্পৰ ওপৰতে গোটেই মাৰ্কেট চলি আছে এতিয়া এনেকুৱা লাগে যে নিফটি চাৰ্টখন গুচাই পেলাই ট্ৰাম্পৰ টুইট সেইখনহে স্ক্ৰীণত লগাব লাগিব এনেকৈ মই এটা বক্স এটা লগাই থৈ দিম ট্ৰাম্পৰ যিটো টুইটাৰ হেণ্ডেল আছে সেইটো লগাই থৈ দিম তেওঁ কি কৈছে সেইমতেহে হ'ব যোৱাকালি তাৰ আগদিনা কি কৈছিল বোলে ফাৰ্মাত একো টেৰিফ নলগায় আৰু যোৱাকালি কৈ থৈ দিছে ফাৰ্মাত মানে বহুত ক্লজ লৈ আহিব ফাৰ্মাৰ টেৰিফ বেলেগকৈ এতিয়া আজি ফাৰ্মা ইণ্ডেক্সে প্ৰায় 6-7%কৈ তলত পৰিছে পিন চাওক কিমান গ'ল যোৱাকালি চাওক কিমান উঠিছিল আৰু আজি গোটেই কেণ্ডেলডাল তলত পেলাই দিছে মানে এনেকুৱা মাৰ্কেটত ট্ৰেড কৰিব নোৱাৰি বাট এনিৱে নিফটিত এতিয়া নেক্সট হৈছে যদি গেপ ডাউন পাওঁ এটলিষ্ট 300 পইণ্টছৰ গেপ ডাউন লাগে 300 পইণ্টছৰ গেপ ডাউন হ'লে লগে লগে বাই কৰিব পাৰিম বাকী যি হয় হ'ব ইয়াৰ পৰা আমেৰিকাৰ মাৰ্কেটৰ যদি ৰিকভাৰী লৈ লয় কাৰণ এনেকুৱাওতো নহয় মাৰ্কেট পৰি থাকিব বুলি এবাৰতো ৰিকভাৰী ল'ব চাব ৰিকভাৰী ল'ব চ' সেইটোৱে আমি এদিন যদি পাওঁ তলত তেনেহ'লে আৰু যদি 600 লগে লগে পাওঁ এবাৰতো আমি কি কৰিম কিনি লোৱাৰ পিছত যদি 200-300 পাই যাওঁ তেনেহ'লে আমি সেইটো এক্সিটো মাৰি থওঁ মানে এইটো লৈ নাযাওঁ
200-300 পইণ্ট যদি পায়ো জানো মোৰ ট্ৰেডিঙৰ ভুল কি হয় মানে মই অপশ্যন ট্ৰেডিঙত যিটো মই কিছুমান কাম কৰোঁ মই ৰেকলেছ ট্ৰেডাৰ ইন টাৰ্মছ অফ অপশ্যন মানে অপশ্যনটো মই মানে কি হ'লে গেমলিং হিচাপে ষ্টাৰ্ট কৰোঁ যেতিয়া এটা অপশ্যন যদি কিনি থৈ দিওঁ তেনেহ'লে সেইটো মই প্ৰফিট বুক নকৰোঁ কেতিয়াবা কি হয় সেই অপশ্যনৰ ট্ৰেডটো 2-3-4 লাখলৈকেও প্ৰফিট দি দিয়ে তাৰপিছত মই এইটো এক্সিট নামাৰোঁ মানে একাউণ্টটো বেলেগকৈ থাকে তাৰ কাৰণে কি হয় সেই একাউণ্টটো মই অ'পেন নকৰোঁ কাৰণ বাকী পজিশ্যন বহুত থাকে চ' এতিয়া মই এইটো বছৰৰ পৰা কি কৰিছোঁ মানে লাষ্ট বছৰৰ পৰা কি কৰিছোঁ এতিয়া অপশ্যনৰ যিবোৰ ট্ৰেডো হয় ন সেইবোৰ মানে এটলিষ্ট ধ্যান দিব লাগে কাৰণ মই নিজৰ PNLখন চালোঁ ন অপশ্যনত কি হৈছে মোৰ হায়েষ্ট প্ৰফিটেবল ট্ৰেড হৈছে আপোনাৰ এটা ট্ৰেডতো মই 27 লাখো পাইছোঁ ঠিক আছে এটা ট্ৰেডত 27 লাখছো মোৰ গেইন হৈছে কিন্তু ইন জেনেৰেল ইন অপশ্যন ট্ৰেডিং মাই লছ ইজ অলমষ্ট লাইক 30 lakhs 30 লাখৰ লছ আৰু মোৰ 30 লাখৰ মানে অভাৰঅল গেইন কিন্তু মই অপশ্যনত হায়েষ্ট প্ৰফিট হৈছে 27 lakhs আৰু কিন্তু মেক্সিমাম লছো মোৰ কিমান জানে এৰাউণ্ড 4 to 5 লাখছে মেক্সিমাম লছ কিন্তু কি হৈছে মই মানে এই অপশ্যনৰ ট্ৰেডটো সদায় গেমলিং হিচাপে লৈ লওঁ চ' গোটেইটো জিৰ' কৰি থৈ দিওঁ চ' এনেকৈ 7-8টামান ট্ৰেড যিহেতু লৈছিলোঁ এনেকৈ বহুত ট্ৰেড লৈছিলোঁ কৈছে 4 লাখ 3 লাখ এনেকৈ কেতিয়াবা লৈ থৈ দিওঁ যি হয় হ'ব বুলি চ' সেই তেনেকৈ মোৰ মানে এৰাউণ্ড যদি 27 লাখ যদি মোৰ গ্ৰীণে আছিল প্ৰফিটেবলে আছিল কিন্তু অভাৰঅল 30 লাখ নিগেটিভ চ' ডেট মিনছ মই 57 লাখ লছ কৰিছোঁ অপশ্যনত আৰু এইটো জানো মোৰ বহুতটা ট্ৰেড এনেকুৱা হৈছে যিটোত মই একচুৱেলি প্ৰফিটেবল আছিলোঁ কিন্তু মোৰ মানে কি কয় সেই অপশ্যন চাবৰ কাৰণে টাইম নহয় কাৰণে কি হয় মই সেইটো বুকো নকৰোঁ আৰু লৈ যোৱা আদতটো বহুত বেছি আছে লৈ যোৱা মানে এণ্ট্ৰিটো ঠিকেই হয় তাৰপিছত মানে এই 500-600% ৰিটাৰ্ণ নোহোৱালৈকে মই সেইটো ৰাখিয়ে থৈ দিওঁ প্ৰব্লেম সেইটোতে হৈ আছে চ' আই হেভ টু কণ্ট্ৰল দিছ এগেইন আৰু এজনে সুধিছে যে PSU চেক্টৰৰ কাৰণে কি চাওক PSU চেক্টৰ উইল বুম ফ্ৰম দিছ 2 months এই 2 মাহত PSU চেক্টৰ বুম হ'ব লাগে আজি তলত পৰিছে এইটো আনইভেণ্ট হয় কাৰণ গোটেইখিনি এক্সিট প্ৰফিট বুক কৰিছিল লাইক দে ডোণ্ট ৱান্ট টু টেক এনি ৰিস্ক চ' সেইকাৰণে গোটেই আদাৰৱাইজ IRFC PFC এইবোৰ তলত পৰিব লগা নাছিলেই আৰু এইবোৰ সোমবাৰে উঠিও যাব আজি যদি কোনোবাই কিনিছেও ন মানডে চাব এইবোৰ 3-4% ওপৰতো উঠি যাব বিকজ সেইটো চলি আছে এতিয়া বহুত দীঘল হৈ গ'ল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ